everyone, welcome to Equipat. মই নিৰ্মল ডেকা। আজি আমাৰ যিটো এটা সিৰিজ এটা লঞ্চ হৈছে, যিটোত আমি গোটেইখিনি মেথছৰে গোটেইকেইটা টপিকে প্ৰেক্টিছ কৰি আছো, এনেকুৱা লেভেলত প্ৰেক্টিছ কৰিছো যাতে আমাৰ 30 আউট অফ 30 মাৰ্কছ এক্সামত আহি যায়। ঠিক আছে, গ্ৰেড 3 এক্সামটো যোনটো 29 তাৰিখে এক্সাম আছে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব সকলোৰে বাবে। সকলোৱে এটা ৰিয়েলিটি চেক পালা লাষ্ট এক্সামটোৰ পৰা। লাষ্ট এক্সামটোৰ পৰা তোমালোকে এটলিষ্ট গম পালা যে মোৰ এইখিনি দুৰ্বল আছিলে, এইখিনি অকণমান ভালকৈ ফ'কাছ কৰিব লাগিব। লগতে তোমালোকক মই জনাই দিওঁ, আমাৰ Equipat তৰফৰ পৰা এটা বেটছ লঞ্চ হৈছে, যিটোৰ কাৰণে একচুৱেলি মই টাৰ্গেট বনাই আছিলো যে এটা এনেকুৱা বেটছ লাগে যিটোৰ ফলত আমাৰ অসমৰ যিমান কেইজনে আৰ্মি হোৱাৰ সপোন দেখে, সিহঁতৰ সেই সপোনটো সিহঁতে এৰিব লগা নহয়। ঠিক আছে, এই জাষ্ট সেইখিনি কথাৰ কাৰণে মই ইয়াতে মেনশ্যন কৰিলো যে যিসকল ষ্টুডেণ্টে SSCৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তোমালোকৰ কমপ্লিট প্ৰিপেয়াৰেশ্যন গোটেইখিনি বস্তুৱে মক টেষ্ট লগোৱা, ৰেগুলাৰ বেচিছত কেনেকে পঢ়িব লাগে, মেথছ কেনেকে কাউণ্টাৰ কৰিবা, ৰিজনিং কেনেকে কৰিবা, হিন্দী ইংলিছ, গোটেইখিনি বস্তুৱে গোটেইখিনিৰে তোমালোকৰ কমপ্লিট কোৰ্চ এটা ইয়াতে লঞ্চ কৰা হৈছে। যিসকলে ভাবা যে মই আৰ্মি হ'বৰ সপোন আছে, জাষ্ট এইখিনি বিশ্বাস ৰাখা যে পাছ কৰাহে এৰিম। অকে, তো সকলোকে এইখিনি কৈ পেলাই লগ পাম বুলি আশা ৰাখিলো। নেক্সট মেনশ্যন কৰিছো, আমাৰ যিটো এক্সাম গুচি গ'ল, সেই এক্সামটোতো তোমালোকে যদি এতিয়াও চেক কৰা গৈ পেলাই গণিতৰ কেপচুল, এক্সামৰ 15 তাৰিখ এক্সামৰ আগতে এপ্ৰক্সিমেটলি 5 তাৰিখ 7 তাৰিখ মানে কেপচুলখন লঞ্চ কৰা হৈছিল। ঠিক আছে, আৰু সেই 7 তাৰিখৰ কেপচুলখনত, যিখন 7 তাৰিখে লঞ্চ কৰা কিতাপ, এনেকুৱা নহয় যে বহুত এক্সামৰ পাছত, সেই বুকখন যদি তোমালোকে এতিয়াও বাই কৰি পেলাই চেক কৰা, গোটেইকেইটা কুৱেশ্যনে কমন আছিল। আৰু এতিয়া আমি কি কৰিছো, তাৰে কুৱেশ্যনখিনি গোটেইখিনি সলভ কৰিবলৈ গৈ আছো। কেনেকে পাৰচেজ কৰিবা তাৰ কাৰণে জনাই দিছো, তোমালোকে PDF কোৰ্চেছ অপশ্যনটোত যাবা Equipat এপত। ঠিক আছে, Equipat এপত PDF কোৰ্চেছ অপশ্যনটো ক্লিক কৰিলে তোমালোকে দেখিবা অকণমান স্ক্ৰল কৰাৰ পাছতে গণিতৰ কেপচুল, আৰু ইয়াতে বাই নাও কৰি পেলাই তোমালোকে পাৰচেজ কৰিব পাৰিবা। 99 rupees হয়, 99 rupees ইনভেষ্টমেণ্ট হয়। ঠিক আছে, এইটো এটা মানে তোমালোকে এনেকুৱা নাভাবিবা যে দুৰ্গা পূজাত কাপোৰ লোৱাটোতকৈ ইম্পৰ্টেণ্ট হয়, বহুত বেছি ইম্পৰ্টেণ্ট। কাৰণ এই কিতাপখনে এনেকুৱাও কৰিব পাৰে তোমালোকে বহুত দামী দামী বস্তু কিনিব পৰা কেপেবিলিটিছ আনি দিব। অকে, মেথছতো মাৰ্কছ আহি যাব আৰু বেছি চিন্তা কৰিব লগা নাই। নেক্সট, এতিয়া আজিৰ ক্লাছটোত আমাৰ টপিকটো হ'ব টাইম এণ্ড ৱৰ্ক। ঠিক আছে, টাইম এণ্ড ৱৰ্ক। তো সকলোৱে টাইম এণ্ড ৱৰ্কৰ যিকেইটা টাইপ অফ কুৱেশ্যন আছে, গোটেইখিনি কুৱেশ্যন ইয়াতে কভাৰ কৰা আছে। এক্সামত যদি আহে ইয়াৰে ভিতৰত আহিব, নাহিলেতো খুবেই ভাল কথা। বুজি পাইছা কি কৈছো? আহিলেতো ইয়াৰ পৰা আহিব, নাহিলে নাহিব, একো কথা নাই। আমি এক্সামৰ কাৰণে কি কৰিব লাগে? আমি এক্সামৰ কাৰণে পঢ়িব লাগে। এক্সামত আহিলে আহিব, নাহিলে নাহে। কিন্তু কথাটো হ'ল কি, অভাৰঅল যিখিনি ইয়াতে বস্তু আছে সেইখিনি ভিতৰতে আহিব। ঠিক আছে, ইয়াতে আমাক কৈছে A can complete a work in 8 days, B can complete the same work in 12 days. যদি কাৰোবাৰ বেচিক্সৰ পৰা ভিডিঅ' লাগে, বেচিক্সৰ পৰা চাব বিচৰা, তেতিয়াহ'লে তোমালোকে Equipat প্লেলিষ্টত তলৰ পিনে স্ক্ৰল কৰিবা, টাইম এণ্ড ৱৰ্কৰ এটা গোটেই বেচিক টু হাই ভিডিঅ' আপলোড কৰা আছে। যদি তোমালোকে বিচৰা যে মোক জাষ্ট থিয়ৰিটিকেলি ৰিভাইজ কৰিব লাগে, তাৰ কাৰণে কমপ্লিট মেথছ বুলি এটা সিৰিজ লঞ্চ কৰা আছে। সেই সিৰিজটোৰ ভিডিঅ' চালে হ'ল, তাত ৰিভাইজ কৰা আছে, এটা ভিডিঅ'ত এটা ক্লাছ। ঠিক আছে, টাইম এণ্ড ৱৰ্ক এটা ক্লাছতে ৰিভাইজ কৰোৱা আছে। তাৰ লগতে যদি তোমালোকে বিচৰা যে অকল কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগে, আজিৰ ক্লাছটো বহুত বেছি বেনিফিচিয়েল হ'ব। এতিয়া ইয়াতে কৈছে A এটা কাম কৰিব 8 দিনত। ঠিক আছে, A কৰিব 8 দিনত। তাৰপিছত কি কৈছে, B can complete the same work, B কৰিব পাৰে কিমান দিনত? 12 দিনত। দুয়োজনৰ এফিচিয়েঞ্চি কিমান হ'ব? দুয়োজনৰ যদি আমি ইয়াতে টোটেল ৱৰ্ক ওলাব লাগে, আমি ইয়াতে পাই যাম 24। টোটেল ৱৰ্ক 24, 8 কিমান হৈ যাব? 8 3 গুণ 24, 12 2 গুণ 24। তো 3 যোগ 5 কিমান হৈ গ'ল? 5 হৈ গ'ল, কাৰণ দুয়ো লগ হৈ কৰে বুলি কৈছে ন। How many days they will take to complete the work working together? তো 5 ৰে 24 হৰণ কৰিলে 5 4 গুণ 20, 4/5 days। ঠিক আছে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। বেছি টাইম ইউজ নকৰো, কাৰণ যিহেতু ইজি কুৱেশ্যন, আমি ইয়াতে টাইম ইনভেষ্ট কৰাৰ প্ৰয়োজন নাই। মই জাষ্ট তোমালোকক দেখাই দিছো এক্সামত কি কি কুৱেশ্যন আহে। এইটো কুৱেশ্যন হৈছে সেকেন্ড কুৱেশ্যন, A, B আৰু C can complete a work in 20 days, 30 days and 15 days. A এটা কাম কৰিব, B এটা কাম কৰিব, C এটা কাম কৰিব, 20 দিনত কৰিব, 30 দিনত কৰিব, আৰু লগতে 15 দিনত কৰিব। ইহঁত তিনিওটাৰ এফিচিয়েঞ্চি কিমান আহিব? 60 আহিব। ইয়াতে যদি আমি টোটেল ৱৰ্ক হয়, সেইটো টোটেল ৱৰ্কৰ পৰা এফিচিয়েঞ্চি ওলালে ইয়াতে ওলাব 3, ইয়াতে ওলাব 2, ইয়াতে ওলাব 4। এতিয়া যদি আমাক কৈছে how many days they will take to complete the whole work working together, অৰ্থাৎ 4 3 7 8 9, 9ৰে এইটো হৰণ কৰিলে হ'ল। 9ৰে হৰণ কৰিলে কিমান হ'ব? 9 6 গুণ 54, 54 হলে কিমান থাকি গ'ল? আৰু 6 থাকি গ'ল। তো 6.66 ন, 6.66 হ'ব। 6.66 days। আশা কৰো বুজি পালা সকলোৱে। ঠিকে আছে নে? একবাৰ কেলকুলেশ্যনটো কৰি চোৱা। 3 3 গুণ 9, 20 3 গুণ 60, তো 6 2/3। ঠিকে আছে, 6.66 আমাৰ কাৰেক্ট এনসাৰ আহি যাব, অপশ্যন চি। আশা কৰো বুজি পালা সকলোৱে। টোটেল ৱৰ্ক বুলি কৈছে ন, তিনিওজনে লগ হৈ কাম কৰিব, অৰ্থাৎ এদিনত 9খনকৈ কাম কৰিব। এইখিনি যোগ ন, এইখিনি হৈছে এফিচিয়েঞ্চি, এফিচিয়েঞ্চি যোগ হৈ যাব।
তিনিওজনে লগ হৈ কাম কৰিলে নেক্সট কুৱেশ্যন ফালে আহিছো এইটো কুৱেশ্যন এনে কি কৈছে তোমালোকৰ যদি কুৱেশ্যন কেইটা খেলি মেলি লাগি আছে এবাৰ কুৱেশ্যনটো কি কৰিবা ভিডিঅটো পজ কৰিবা সেই কুৱেশ্যনটো প্ৰথমতে তোমালোকে ট্ৰাই কৰিবা যদি নোৱাৰিলা তাৰ পিছত ভিডিঅটো প্লে কৰিলে হ'ল ওকে তেতিয়া তোমালোকৰ প্ৰিপাৰেচনটো আৰু বেছি হাই হ'ব তোমালোকে কি কৰিব লাগে এই যে মই সাইডত গুছি গৈ আছো লগে লগে ভিডিঅটো পজ কৰিবা কুৱেশ্যনটো চাবা ট্ৰাই কৰা যদি পাৰিলো তাহলে থাম ধুম কাটি দিবা কাটি দি পেলাই এনসাৰটো চাবা এনসাৰটো মিলিলে যদি এনসাৰটো মিলা নাই তেতিয়াহলে তোমালোকে আকৌ চাবা কেনেকে হ'ল কি হ'ল যদি মিলিছে তেতিয়াহলে ডাইৰেক্ট নেক্সট কুৱেশ্যন ওকে তোমালোকৰ কাৰণে বেনিফিচিয়েল হ'ব টাইম কম লাগিব A can complete a work in 20 days if he assisted by B then he can finish it days earlier ঠিক আছে 12 দিন আগতে কামটো সম্পূৰ্ণ কৰিব আমাক কৈছে A এটা কাম কৰিব কিমান দিনত 12 দিনত A এটা কাম কৰিব A can complete a work in 20 days if B assisted by B if he assisted by B মানে B এ যদি হেল্প কৰে তে B এ হেল্প কৰাৰ মিনিং কি B এ হেল্প কৰিব মানে দুয়ো লগ হৈ কাম কৰিব লগ হৈ কাম কৰিলে কি হ'ব he can finish it 12 days earlier মানে 12 দিন আগতে শেষ কৰিব চোৱা যদি আগতে কামটো হৈছিল 20 দিনৰ এতিয়া 12 দিন আগত মানে কিমান দিনত 8 দিন বুজি পালানে বুজি পালা বুলি আশা কৰিছো মই কাৰণ যদি 12 দিন আগত কমপ্লিট হৈ আছে মানে কিমান হ'ব মানে 8 দিনত সম্পূৰ্ণ হ'ব ন এটা এলসিএম আহি গ'ল আমাৰ 40 20 2 গুণ 40 8 5 গুণ 40 আমি ইয়াতে দেখি আছো a এর এফিচিয়েন্সি হৈছে 2 b এর এফিচিয়েন্সি এনেকুৱা কি লিখিম যাতে 5 আহে কিমান লিখিম b এর এফিচিয়েন্সি আমি লিখি দিম 3 ক্লিয়াৰ তো আমাৰ কারেক্ট আনসারটো ইয়াৰে কি হৈছে আমাৰ হৈছে b এলোন b অকলে কামটো কিমান দিনত কৰিব অৰ্থাৎ b এর এফিচিয়েন্সিৰে হৰণ 13 3 গুণ 40 13 1/3 কিমান ডেজ আছে না আছে অপশন বি কারেক্ট এতিয়া ইয়াতে আমাৰ b এর এফিচিয়েন্সি 3 আহিব ন কাৰণ ইহত দুটা লগ হৈ পেলাই 5 ইহত দুটা লগ হৈ পেলাই 5 যদি a 2 হয় ইয়াতে 3 লিখিলে 5 হ'ব দ্যাটস ইট নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন কি কৈছে if p and q together can complete a work in 25 days p and q together can complete a work in 25 days but with the help of r they can finish it in 15 days আমাক কৈছে p আৰু q এটা কাম কিমান দিনত কৰিব p আৰু q এটা কাম কৰিব 25 দিনত with the help of r অৰ্থাৎ p q আৰু r তিনিও লগ হৈ পেলাই কিমান দিনত কৰিব 15 দিনত কৰিব এলসিএম আহিব আমাৰ 75 ইয়াতে যদি আমি চেক কৰো ইয়াতে 3 আহিছে ইয়াতে আহিব 5 আহিব ঠিক আছে ইয়াতে যদি চাও p আৰু q ৰ এফিচিয়েন্সি কিমান 3 মানে r ৰ এফিচিয়েন্সি কিমান r ৰ এফিচিয়েন্সি 2 ঠিক আছে 3 + 2 5 ন in how many days r can complete the work r এ কামটো কিমান দিনত কৰিব তো r ৰ এফিচিয়েন্সি হৈছে 2 কাম আছে 75 2 ৰে হৰণ কৰি দিয়া 37.5 days correct answer তো অপশন আমাৰ আহিব 37.5 নেক্সট কোৱেশ্চন আহিছে এইটো কোৱেশ্চন আমি বেছি টাইম লোৱা নাই কাৰণ এইটো প্ৰেক্টিস টাইম হয় ঠিক আছে প্ৰেক্টিস ক্লাছত তোমালোকে মোৰ পৰা এক্সপেক্ট নকৰিবা বেছি বুজাব যাম প্ৰেক্টিস কৰি আছো ঠিক আছে ইয়াতে বেছি বুজোৱাৰ কথা নাহে আৰু ইজি কুৱেশ্চন তো অবভিয়াসলি মই ৰিপিট নকৰো ইজি কুৱেশ্চন বিলাক আৰু এইবিলাক কুৱেশ্চন যদি পাৰা নাই ন তেতিয়াহ'লে বেসিক শিকিব লগা আছে বেসিক্স খিনি মই অলৰেডি কৈছো ইউটিউবতো আছে কৰা যদি তোমালোকে বেটছ জয়েন কৰিব বিচাৰা বেটছতো কৰিব পাৰা আনবিটেবল বেটছটো জয়েন কৰিব পাৰা আৰু লগতে কেপচুলখন তো লোৱাটো মাষ্ট বি হয় এইটো বহুত বেছি ইম্পৰ্টেন্ট হয় কেপচুলখন ল'বই লাগিব কোনো স্ট্ৰেছ নাই এক্সামৰ আগত এই টেবলেটটো খাইহে যাবা ঔষধ নোখোৱাকৈ এক্সামত নাযাবা পেনিক হ'ব নহলে পেনিক এটেক আহিব এনেকুৱা হ'ব এক্সামত যাই চব পাত্তাই পোৱা নাই কোৰ কি কুৱেশ্চন আহি গ'লচোন তো সেইটো বস্তু এটা নহয় সকলোৱে লৈ থৈ দিলে হ'ল ইয়াতে কৈছে S and T together can complete a work in 12 days S and T complete a work S আৰু T complete a work কিমান কৈছে 12 days if S alone takes ইমান ওকে S আৰু T মানে দুইজন লগ হৈ পেলাই দুইজনে লগ হৈ পেলাই 12 দিনত কৰে তাৰপিছত S alone S অকলে 20 দিনত কৰে তো কমপ্লিট হাউ মেনি ওয়ার্কস T alone তো আচ্ছা দুই T অকলে কিমান দিন লগায় তো 20 2 গুণ 40 20 3 গুণ 60 এটা 60 আহিব 12 5 গুণ 60 ইয়াতে আহি গ'ল 20 3 গুণ 60 যদি ইয়াতে 5 হয় ইয়াতে যদি কি কৈছে S ৰ আছে 3 মানে T ৰ কিমান হ'ব T ৰ হ'ব 2 T ৰ এফিচিয়েন্সি 2 এফিচিয়েন্সিৰে 60 কাম কৰিলে 30 দিন সময় লাগিব 30 দিন তো 30 ডেজ আমাৰ কারেক্ট आंसर অপশন ডি কারেক্ট হৈ যাব ঠিক আছে 2 এফিচিয়েন্সি ন T ৰে হৰণ কৰিছো টাইমেৰে নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন চোৱা A can complete a work in 15 days B and C together takes 90 days to complete the same work how many days required to complete the whole if all three works all they হ'ব লাগিছিল all they works together okay all they work together বুলি ক'লে A can complete 15 days okay A কৰিব এটা কাম কিমান দিনত 15 দিনত B আৰু C কিমান দিনত কৰিব B আৰু C কৰিব 9 দিনত 15 2 গুণ 30 15 3 গুণ 45 45 আহিব তো 15 3 গুণ 45 9 5 গুণ 45 তিনিৰে এফিচিয়েন্সি 8 8 ৰে এইটো হৰণ কৰিলে 8 5 গুণ 40 5 by 8 আমাৰ কারেক্ট आंसर আহি গ'ল সো আইটো কোৱেশ্চনত কি কৈছিলে কোৱেশ্চনত কৈছিলে A অকলে এটা কাম 15 দিনত কৰে A কৰে 15 দিনত B আৰু C লগ হৈ পেলাই 9 দিনত কৰে আমাক কৈছে তিনিও লগ লাগে অৰ্থাৎ A B আৰু C মানে তিনিওজনে লগ ল'ব মানে কি হ'ব এফিচিয়েন্সি যোগ 5 যোগ 3 8 8 এফিচিয়েন্সিৰে কিমান কাম কৰিব
45 ওয়ার্কস কৰিব তো 45 ডিভাইডেড বাই এই ফর্মুলা কি আছিল ফর্মুলা আছিল টোটাল ওয়ার্ক ইজ ইকুয়াল এফিসিয়েন্সি ইনটু টাইম আছিল এইটো ফর্মুলা এফিসিয়েন্সি মানে হৈছে কাৰ্যক্ষমতা টি মানে হৈছে টাইম টোটাল ওয়ার্ক মানে হৈছে মুঠ কাম দ্যাটস ইট ওকে নেক্সট আহিছো এইটো কোৱেশ্চন হলে এটা কৈছে A B and C can complete a work in 10 12 and 15 days respectively if all of them start working together গোটেই কেইজনে যদি একেলগে কাম কৰে A B C তিনিওজনে কাম এটা কমপ্লিট কৰিব কাৰণে কিমান দিনত আমাক কৈছে A 10 দিনত B কৰিব 12 দিনত ঠিক আছে C কৰিব 15 দিনত যদি তিনিওজনে একেলগে কামটো কৰে একেলগে কামটো কৰিলে ইয়াতে কিমান হ'ব 60 আহি যাব ইয়াতে কিমান আহিব 10 6 গুণ 60 ইয়াতে আহিব 12 5 গুণ 60 ইয়াতে আহিব 15 4 গুণ 60 আমাক কৈছে যদি A B C if all of them start working together and after 2 days গোটেই কেইজনে যদি একেলগে কাম কৰা আৰম্ভ কৰে একেলগে কাম কৰা মানে 15 এফিচিয়েন্সি ঠিক আছে 15 এফিচিয়েন্সি দিয়ে কাম কৰিব কিমান দিন কাম কৰিব আফটাৰ 2 days 2 দিন পাছত A 2 দিন পাছত A কি হ'ব and again after 2 days B left মানে 2 দিন পাছত A গুচি যাব মানে তিনিও লগ হয় দুদিন কাম কৰিব 15 দুগুণ কিমান কাম হ'ব 2 দিনত 30 খন কাম হ'ব তো 30 খন কাম হৈ গ'ল 2 দিনত 30 খন কাম ন এদিনত যদি 15 খন কাম 2 দিনত 30 খন কাম মানে এটা 30 খন কাম ৰৈ গৈছে তাৰ পিছত কি কৈছে A গুচি গ'ল মানে কোন থাকিব এতিয়া B আৰু C অৰ্থাৎ 5 4 9 এদিনত এতিয়া 9 খনকৈ কাম দুদিন কাম কৰিব ঠিক আছে দুদিন পাছত বিও গুচি যাব ন মানে 18 খন কাম কৰি পেলাই কোন গুচি যাব বিও গুচি গ'ল এটা কোন ৰৈ গৈছে A গ'ল B গ'ল এটা C ৰৈ গৈছে C ৰ এফিচিয়েন্সি কিমান 4 মানে 4 এফিচিয়েন্সি ৰে 12 খন কাম কৰিব অৰ্থাৎ 3 ডেজ লাগিব 3 দিন লাগিব কি কৰিবলৈ এই ৰৈ যোৱা কামখিনি কৰিবলৈ আমাৰ কোৱেশ্চনত কি সুধিছে চোৱা হাউ মেনি ডেজ ৰিকোয়াৰ্ড টু কমপ্লিট দা হোল ওয়ার্ক আমাৰ গোটেই কামটোৰ কথা কৈছে গোটেই কামটো কিমান দিনত হ'ব আমাক কোৱা নাই যে ৰৈ যোৱা কামটো কিমান দিনত হ'ব যদি ৰৈ যোৱা কাম বুলি মেনশন কৰিলে হয় আমি ক'লো হয় 3 দিন লাগিব আমাক কৈছে গোটেই কামটো মানে এই 3 দিন তাৰে আগতে দুদিন কাম কৰিছে ন এই 18 খন কাম দুদিন কাম হৈছে 3 যোগ 2 5 দিন 5ৰ লগত আৰু 2 দিন কাৰণ 60ৰ পৰা 30 গৈছে ন 3 যোগ 2 5 5 2 7 মানে টোটাল আমাৰ 7 খন কাম হৈছে 7 দিনত আমাৰ কি হৈছে 7 দিনত গোটেই কামটো কমপ্লিট হৈছে তো কারেক্ট आंसर আমাৰ আহি যাব 7 ডেজ অপশন ডি ওকে নেক্সট কোৱেশ্চন ফালে আহিছো এটো এৰে পজ কৰা কৰিবলে ট্রাই কৰা ওকে এটো কোৱেশ্চনত কি কৈছে মই ডাইৰেক্টলি কৈ দিছো A and B can complete a work in 12 days A আৰু B কি কৰিব A আৰু B এটা কাম কৰিব 12 দিনত B আৰু C কিমান দিনত কৰিব B আৰু C কৰিব হে একেটা কামে piece of work in 15 days 15 দিনত কৰিব আৰু C আৰু A কিমান দিনত কৰিব 20 দিনত C plus A কৰিব 20 দিনত আমি যদি ইহঁতৰ HCF লৈ দিও LCM লৈ দিও 60 আহি যাব 12 5 গুণ 60 15 4 গুণ 60 20 3 গুণ 60 ওইটা যোগ কৰিলো 12 আহি গল 2 ৰে হৰণ কৰিলো 6 আহি গল 2 ৰে কিয় হৰণ কৰিছো কাৰণ ইয়াতে ডাবল ডাবল আহে এইটোৰ আজি বুজাব নাযাও A দুটা আছে ন B দুটা আছে C দুটা আছে সেই কাৰণে ডাবল ডাবল কৰিছো যদি কাৰোবাৰ বেসিক আৰু কি লিখিব মন আছে মই আকৌ এবাৰ কৈছো এৰে আগৰ ক্লাসটো ঠিক আছে যোনটো টাইম এন্ড ওয়ার্কৰ বেসিকটো হাই গোটেইখিনি কৰা আছে এটো এবাৰ চাই লোৱা গোটেইখিনি বুজি পাই যাবা এৰে কি কৰিলো 12 যেটা 6 2 ৰে হৰণ কৰিলো আমি যোনটো 6 পাইছো এটো হৈছে 3 ৰে এফিসিয়েন্সি মানে 6 টো কি হয় 6 হৈছে A plus B plus C এটা প্ৰতিটো কোৱেশ্চনৰ ক্ষেত্ৰত এক্সামত যদি এনেকুৱা কোৱেশ্চন আহে A B B C C এ তোমালোকে 2 ৰে হৰণ কৰি দিবা 6 এইটো হৈছে তিনিওজনৰ এফিসিয়েন্সি আমাৰ টোটাল কাম আছে 60 খন 6 ৰে হৰণ কৰি দিয়া 10 দিন মানে কারেক্ট आंसर আহি যাব 10 দিন এক্সামত আহিব পাৰে এইটো কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট হয় 29 তাৰিখৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন ফালে আহিছো এইটো কোৱেশ্চন এৰা ন কি কৈছে P can complete 1/3 of a work মই অকমান সাইড দি দিছো পজ কৰা ট্রাই কৰা P can complete 1/3 of a work in 4 days P এ কি কৰিব P এ এটা কামৰ 3 ভাগৰ 1 অংশ 3 ভাগৰ 1 অংশ কৰিব 4 দিনত মানে গোটেই কামটো কিমান দিনত কৰিব 3 ৰে পূৰণ কৰি দিয়া দুই ফিনে 3 ৰে পূৰণ কৰিলে কি হ'ব এইটো 3 কাট খাই গল মানে ইপালে থাকি গল এখন কাম কিমান দিনত কৰিব 12 দিনত তো মই ইয়াতে লিখিম P এ 12 দিনত কাম কৰে বুজি পালানে আমি গোটেই কামটো কৰিব লাগে আরে কৈছে Q can complete the whole work in 16 days মানে Q গোটেই কামটো 16 দিনত কৰিব Q গোটেই কামটো 16 দিনত কৰিব if they work together how many days required to complete the whole work যদি দুইজনে একেলগে কাম কৰে কিমান দিন লাগিব 16 গুণ 32 16 3 গুণ 48 12 4 গুণ 48 16 3 গুণ 48 দুইজনে লগ হলে কিমান দিনৰ কাম হ'ব দুইজনে লগ হলে এদিনৰ 7 খনকৈ কাম হ'ব 7 ৰে এটো হৰণ কৰি দিয়া 7 6 গুণ 42 ৰৈ যাব 6 7 6 গুণ 42 6.85 হ'ব নেকি 7 8 গুণ 56 ঠিক আছে 6.85 আমাৰ কারেক্ট आंसर আহি যাব এটাই আছে 6 থকা নান অফ দিস থকা কাৰণে আমি গোটেইখিনি চেক কৰিব লাগিব বাৰু তো যি নহওক এটো আমাৰ কারেক্ট आंसर আহি গল নেক্সট আমাৰ কি কৈছে নেক্সট আমাৰ কৈছে 12 girls can complete a work in 15 days 12 জনী মহিলাই 12 জনী ছোৱালী এটা কাম কিমান দিনত কৰিব আমাৰ এইটো কোৱেশ্চন আমি কি ইউজ কৰিম অকমান সাইড দি দিছো প্ৰথমতে হেই কৰা তোমালোকে ট্রাই কৰা next 12 জনী ছোৱালী এটা কাম কিমান কৰিব 12 girls can complete a work in 15 days how many days required to complete the whole work by 18 girls ঠিক আছে
সকলোকে এটা ৰিকুৱেষ্ট কৰিছো, যদি বুজি পাই আছা ভিডিঅ'টো লাইক কৰিবা, আৰু যদি ভাল লাগিছে, সঁচাকৈ ভাল লাগিছে, বহুত ভাল লাগিছে ক্লাছটো কৰি, তেতিয়াহ'লে কি কৰিবা, শ্বেয়াৰ কৰিবা। কাৰণ চোৱা, এতিয়া ইয়াতে দুটা কেটেগৰী ষ্টুডেণ্ট থাকিব, মই গম পাম। প্ৰথম কথা, কিছুমান থাকিব যোনে একদম বেছিক পঢ়া নাই, আজি প্ৰেক্টিচ কৰি আছে, এক্সামৰ আগমুহূৰ্তৰ ভিডিঅ'টো চাই আছে। অবভিয়াছলি সেইজন ল'ৰাৰ কাৰণে আজি ক্লাছটো নহয়, ঠিক আছে, তোমালোকেও জানি লোৱা, কাৰণ এনেই আৰু চালে বুজি নাপাবও পাৰা। যদি তোমালোকৰ বেচিক্সখিনি অকণমান ক্লিয়াৰ আছে, তেতিয়াহ'লে তোমালোকৰ কাৰণে এইটো বহুত বেছি বেনিফিচিয়েল ক্লাছ হ'ব। এক্সামত গৈ পেলাই এইখিনি কুৱেশ্যন দেখিলে তোমালোকে ডাইৰেক্টলি কৰিব পাৰিবা। নেক্সট, যদি কাৰোবাৰ প্ৰিপাৰেশ্যন একদম হাই, কেৱল গম পোৱা নাই যে একদম চিলেক্টিভলি কি আহিব, যোনখিনি মেইনলি ফ'কাছ কৰিব লাগে, তো সেইজনৰ কাৰণে আৰু বেষ্ট, কাৰণ ইয়াতে অকল চিলেক্টিভলি সেইকেইটা কুৱেশ্যনে কৰোৱা হৈ আছে। আৰু যিকেইজনে কেপচুলখন বাই কৰিছা, কিন্তু কেপচুলৰ কুৱেশ্যন কেইটা মিলিছে নে নাই, এনচাৰ কেইটা কিমান দূৰ কাৰেক্ট, দুই এটা এনচাৰ খেলি মেলি লাগি আছে, কেপচুলখন বাই কৰা ষ্টুডেণ্টখিনিৰ কাৰণে বহুত বেছি বেনিফিচিয়েল। অ'কে, তো ইয়াতে আমি দেখি আছো 12 girls can complete a work in 15 days. How many days required to complete the work by 18 girls? আমাক কৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন দিলে আমি কি কৰো, MDH ফৰ্মুলা, MDH, M2 D2 H2, okay, তো ইয়াতে যদি আমি চেক কৰো, এইটো M1 D1 H1, ইয়াতে কৈছে 12 girls, মানে 12জনী ছোৱালী, 12জনী ছোৱালী কিমান দিন কাম কৰে, 15 দিনত সম্পূৰ্ণ কৰে। আমাক কৈছে how many days required to complete the work by 18 girls, 18জনী ছোৱালী কিমান দিনত কমপ্লিট কৰিব, অৰ্থাৎ দিনটো হচ্ছে। তো এইটো কাটি দিও, 6 3 গুণ 18, 6 2 গুণ 12, 3 5 গুণ 15, অৰ্থাৎ 10 দিন। তো D2 ইকুৱেল আমাৰ আহিব 10 days। ক্লিয়াৰ, 10 days আমাৰ কাৰেক্ট আনসাৰ আহিব, অপশন এ। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যনত কৈছে, লৈ লোৱা এবাৰ পজ কৰি পেলাই ট্ৰাই কৰা। নেক্সট এইটো কুৱেশ্যনত আমাক কি কৈছে, এইটো কুৱেশ্যনত কৈছে A and B can complete a work in 20 days and 30 days respectively. How many days required to complete the whole work if they start working together and A left 5 days before completion of the work? যদি এনেকুৱা মানে 5 days before completion of the work, আমাক কৈছে A আৰু B ৰ কথা, A B, A কৰিব 20 দিনত, B এ কৰিব 30 দিনত, এফিচিয়েন্সি আহিব টোটেল ৱৰ্ক 60, 20 3 গুণ 60, 30 2 গুণ 60, টোটেল এফিচিয়েন্সি 5, দুয়ো লগ হৈ 5খন কাম কৰে এদিনত। আমাক কৈছে দে ৱৰ্ক টুগেডাৰ, দুয়ো একেলগে কাম কৰে, সেইকাৰণে আমি কি কৰিছো, দুয়োটা যোগ কৰিছো এফিচিয়েন্সি। কিন্তু তাৰ পাছত আমাক কি কৈছে যে A left 5 days before completion of the work, 5 days before completion of the work, 5 দিন আগত কামটো এৰিছে। 5 দিন আগত এৰিছে মানে কি, 5 দিন আগত এৰিছে, ইয়াৰে মিনিং হৈছে A 5 দিন আগত এৰিছে, মানে আমি কি কৰিব লাগে, A 5 দিনত কিমান কাম কৰে সেইটো ওলাই লোৱা। A এদিনত কৰে 3খন, তো 5 দিনত কৰিব 15খন কাম। তো এই 5 দিন আগত A এৰি যোৱা বুলি কৈছে ন, যদি এৰি যোৱা কনচেপ্টৰ কুৱেশ্যন আহে, মই তোমালোকক কৈছিলো যে আমাৰ যিটো 5 দিনত A কৰা কাম আছে সেইটো ইয়াতে যোগ কৰি দিবা, ইয়াতে 15টো যোগ কৰি দিয়া, মানে 5 দিনত A যিমান কাম কৰিছে সেইটো যোগ কৰি দিয়া। আৰু যোগ কৰি দিয়াৰ লগে লগে আমি এতিয়া কি ক'ম, এই যে কৈছে আমাক A left 5 days before completion of the work, এই লাইনটোৰ কাম নোহোৱা হৈ গ'ল। এই লাইনটো মানে আমি নিউট্ৰেল কৰি দিলো, এই লাইনটো নোহোৱা কৰি দিলো। এই লাইনটো নোহোৱা কৰাৰ কাৰণে আমি কি কৰো, 5 দিনৰ এৰ কামটো যোগ কৰি দিলো। এতিয়া আমি কম যে এইটো কুৱেশ্যনৰ এই লাইনটো আমাক কোৱাই নাই, আমি এটা টোটেল ৱৰ্কটো ধৰি ল'ম 75 বুলি, আৰু আমি ধৰি ল'ম যে A আৰু B কোনো কামটো এৰি যোৱা নাই, দুয়োজনে গোটেই কামখিনি কৰিছে, এদিনত কৰে 5খনকৈ, টোটেল কাম আছে 75, কিমান দিন লাগিব, 15 5 গুণ 75, তো কাৰেক্ট আনসাৰ আহি যাব 15 days। ওকে, কারেক্ট आंसर আমার 15 days। যদি আমাক কয় ন কমপ্লিশন অফ দা বিফোর কমপ্লিশন অফ দা ওয়ার্ক, তেতিয়াহ'লে আমাৰ এইটো মেথড। আৰু যদি কয় আফটার 2 days এৰি গৈছে, স্টার্ট ওয়ার্কিং টুগেদার আফটার 2 days দে লেফট দা ওয়ার্ক, 2 days বা 5 daysৰ পিছত এৰি গৈছে, এৰি যোৱা বুলি ক'লে মাইনাস কৰিম, 2 days মানে 2 দিন পিছত এৰি গৈছে, 2 দিন পিছত এৰি গৈছে বুলি ক'লে আমি মাইনাস কৰো। যদি আমাক কোনো কাম খতম হোৱাৰ 5 দিন আগত এৰি গৈছে, খতম হোৱাৰ 5 দিন আগত, ডিফাৰেন্স এটা আছে, খতম হোৱাৰ 2 দিন আগত এৰি গৈছে, তেতিয়াহ'লে আমি কি কৰো, যোগ কৰি দিওঁ। ওকে, এইখিনিয়ে কথা। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যনত কি কৈছে, 35 workers can complete a work in 24 days. Due to some emergency, the work needs to be finished in 15 days. 35 workers, আমি কি কৰিছো, 35 জন নিবনুৱা এটা কাম 24 দিনত কৰে, 35 জন নিবনুৱা 24 দিনত কৰে। ফৰ্মুলা মনত ৰাখা, MDH, MDH সমান MDH মছলা, ঠিক আছে। এতিয়া ইয়াতে কৈছে 35 জন মানুহে 24 দিনত সম্পূৰ্ণ কৰে, আমাক কৈছে ডিউ টু সাম ইমাৰ্জেন্সি দা ওয়ার্ক নিডস টু বি ফিনিশ ইন 15 days, 15 দিনত কামটো খতম হ'ব লাগিব, মানে দিন লাগিব 15 দিন। আমাক কৈছে মানুহ কিমান জন লাগিব, M2 উলিয়াব দিছে, 15ৰে কাবাক কাটিব পাৰিম নেকি, নোৱাৰো, 5 3 গুণ 15, 5 7 গুণ 35, 3ৰে এইটো কাটি দিয়া 8, তো আমি M2 ইকুৱেল কিমান পাই গলো, M2 ইকুৱেল পাই গলো 8 7 গুণ 56, 56। এটা সকলোৱে এনসাৰ মাৰি দিব ডাইৰেক্টলি 56, কিন্তু এইটো ভুল হৈ যাব, 56 এনসাৰ নহয়। আমাক কি কৈছে চোৱা, হাউ মেনি নিউ ওয়ার্কার্স নিড টু হায়ার, নতুন মানুহ কিমানজন হায়াৰ কৰিব লাগিব, কাৰণ আগতেও আছিল 35 জন মানুহ, 35 জন মানুহ আগৰ পৰা আছে, তো নতুন মানুহ সুধিছে, তো 35টো ইয়াৰ পৰা বিয়োগ কৰি দিয়া, তো আমাৰ কাৰেক্ট আনসাৰ আহিব 21, মানে 21 জন মানুহ নতুনকৈ হায়াৰ কৰিব লাগিব, সো ডেট আমাৰ কি হয়, সো ডেট আমাৰ কামটো
15 দিনত সম্পূৰ্ণ হয় ওকে 56 কাৰেক্ট এনসাৰ নহয় কাৰণ 56 টোটেল মানুহ সো 35 জন আগৰ পৰা আছিল ন আৰু 21 জন আহিব নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন কৈছে 15% can complete a work in 8 days 15 জন মানুহে এটা কাম কিমান দিনত কৰিব 15 জন মানুহে এটা কাম 8 দিনত কৰিব ঠিক আছে 15 জন মানুহে এটা কাম 8 দিনত কৰিব তাৰপিছত আমাক কি কৈছে working 12 hours per day অৰ্থাৎ 12 ঘণ্টাকে কাম কৰি তো 12 টো ইয়াতে পূৰণ হ'ব কাৰণ MDH ফৰ্মুলাটো কি কয় MDH M মানে হৈছে মানুহ D মানে দিন আৰু H মানে হৈছে ঘণ্টা M মানে মানুহ 15 জন মানুহ 8 দিনত দিন আৰু H মানে ঘণ্টা 12 ঘণ্টা পাৰ ডে how many days required to complete the same work by 36% 37 জন মানুহক কিমান দিন লাগিব working 4 hours per day কিমান দিন লাগিব D2 উলিয়াব দিছে 12 3 গুণ 37 3 ৰে 15 3 5 গুণ 15 4 ৰে 8 দুইবাৰ তো কারেক্ট आंसरটো আমাৰ আহি যাব D2 ইকুয়াল 10 দিন 10 দিনত 36% 4 hours per day 37 জন মানুহে 4 ঘণ্টাকৈ কাম কৰি 10 দিনত কামটো সম্পূৰ্ণ কৰিব কারেক্ট आंसर 10 আহিব নেক্সট কোৱেশ্চন হলে আহিছো এইটো আৰে কৈছে গভৰ্নমেন্ট স্যাংশন ₹30 লাখ টু কনস্ট্ৰাক্ট এ ব্ৰিজ গভৰ্নমেন্টে 30 লাখ টকা দিছে আমাক কৈছে টু কোম্পানী X and Y কনস্ট্ৰাক্ট ইন 15 months and 10 months দুটা কোম্পানী আছে এটা আছে X এটা আছে Y মনত ৰাখিবা টকা সদায় এফিচিয়েন্সি কাম কৰাৰ ওপৰত ভগায় আমি জেনাৰেলি ঘৰত যেটা নিবনুৱা মাতো কাম কৰা মানুহ মাতো আমি ধৰিলে দুজন মানুহ কাম কৰিব মাতিছো তাৰে এজন হৈছে একদম ঢিলা কাম কৰিব এনে নকৰে এনেই থাকে আৰু এজন আছে বহুত কৰ্মী মানুহ আমি কি কৰো পইচা জেনেৰেলি দুয়োকে সমানে দিও আমি কম বেছি নকৰো আমি যদি হাজিৰা 500 টকা হয় বা 1000 টকা হয় আমি ডাইৰেক্টলি 1000 টকা দুইজনক দি দিও কিন্তু টাইম এণ্ড ৱৰ্কৰ কুৱেশ্চন চেপ্টাৰটোৱে তেনেকে নকয় টাইম এণ্ড ৱৰ্কৰ চেপ্টাৰটোৱে কয় যোনে যিমান কাম কৰিছে সেইটো হিচাপত পইচা পাব কোনোবাই 2 ঘণ্টা কাম কৰিছে 2 ঘণ্টাৰ পইচা পাব কোনোবাই 10 ঘণ্টা কাম কৰিছে 10 ঘণ্টাৰ পইচা ঠিক তেনেদৰে ইয়াতে কৈছে X আৰু Y কাম কৰিছে X এ কিমান দিনত কৰে X এ কৰে 15 মাহত Y কৰিব 10 মাহত দুইৰে লগ হৈ পেলাই এফিচিয়েন্সি কিমান দুইৰে লগ হৈ পেলাই আমি যদি টোটেল ৱৰ্ক উলিয়াব লাগে 30 ইয়াতে আহিব 15 গুণ 30 ইয়াতে আহিব 10 3 গুণ 30 সেইটো মান্থৰ কথা চলি আছে আমাক কৈছে ইফ দে ৱৰ্ক টুগেদাৰ এমাউন্ট অফ ৰুপিজ ৰিসিভড বাই X X এ কিমান টকা হ'ব যদি একেলগে কাম কৰে চোৱা দুয়ো একেলগে কাম কৰিলে এদিনত হ'ব 5খন কাম ঠিক আছে এদিনত 5খন কাম টোটেল কাম আছে কিমান 30খন মানে কিমান দিন লাগিব 6 মাহ লাগিব বুজি পালানে 6 মাহ লাগিব 6 মাহ লাগিব গোটেই কামখিনি কৰিবলৈ কিন্তু কথাটো হ'ল কি এই 6 মাহৰ বা এই যে টোটেল ৱৰ্ক আছিল 30খন তাৰ কিমানখন কাম X এ কৰিছে এইটো কোৱা ফাৰ্ষ্ট আমাৰ মনত ৰাখিবা এই যোনটো 30 লাখ টকা আছে এই টকাটো কাৰ ওপৰত ভগাই সদায় এই টোটেল ৱৰ্কৰ হিচাপত মানে 30টা কামত 30 লাখ টকা টোটেল ৱৰ্ক কিমান আছে 30 ৱৰ্ক আছে ন 30খন ৱৰ্ক কৰিবলৈ 30 লাখ টকা আছে মানে আলটিমেটলি কথাটো এনেকুৱা যে যদি এখন কাম কোনোবা এটা মানুহে কৰি দিয়ে ন এখন কাম কৰাৰ হয় মানুহজনক 1 লাখ টকা দিব বুজি পালানে 30খন কামত 30 লাখ যদি এনেকুৱা হলহেঁতেন 30খন কামত 60 লাখ দি আছে তাৰ মিনিং হৈছে এখন কামত 2 লাখ কৈ এতিয়া আমাক কৈছে 30খন কামত 30 লাখ মানে এখন কামত 1 লাখ কৈ ক্লিয়াৰ তো এখন কামত 1 লাখ কৈ টকা দিলে আমি চাব লাগে X এ কিমানখন কাম কৰিলে চোৱা টোটেল কাম কৰিছে 6 দিন বা 6 মাহ ঠিক আছে 6 মাহ কাম কৰিছে 1 মাহত কাম কৰে কিমান 1 মাহ বা 1 দিনত X এ কাম কৰে 2খন ঠিক আছে 1 মাহ বা 1 দিনত কৰে 2খন কাম 6 মাহত কিমান কৰিব 12খন কাম মানে 12খন কাম কোনে কৰিছে X এ কৰিছে আৰু বাকি 18খন কাম কোনে কৰিছে Y কৰিছে বুজি পালানে এইটো যে কিমানখন কাম কৰিছে এতিয়া যোনে যিমান কাম কৰিছে সেই হিচাপতে পইচা পাব 30খন কামৰ কাৰণে 30 লাখ আহিছে মানে এখন কামৰ কাৰণে 1 লাখ আলটিমেটলি 12খন কামৰ কাৰণে 12 লাখ টকা তো কারেক্ট आंसर আমাৰ আহি যাব 12 লাখ টকা यस এক্সামত অকনমান ইয়াতকৈ কমপ্লিকেটেড নকৰে মানে সৰু খুজিৰে কৰিব পাৰে কোৱেশ্চন আৰু অলপমান খেলিমেলি কৰিব পাৰে ইয়াতে আমাক 30খন কামৰ কাৰণে 30 লাখ নিদি পেলাই ধৰিলে 90 লাখ দি দিলে বুজি পাই আছানে 90 লাখ 120 লাখ তেতিয়াহ'লে আমি এখন কামৰ কাৰণে 4 লাখ কৈ হ'ব এনেকুৱা এটা কেলকুলেশ্যন আহিব এতিয়া আমাৰ এক্সামত যিটোহে ষ্টেণ্ডাৰ্ড মই দেখিলো লাষ্ট এক্সামত তো সেইটো চাই পেলাই ইয়াতকৈ টান আহিব যেন লাগাই নাই এইখিনি কনচেপ্ট থাকিলে তোমালোকৰ এনাফ ইয়াতকৈ ইজি কুৱেশ্চন আহিব পাৰে ওকে জাস্ট কুৱেশ্চনটো ভালদৰে বুজি চাবা কি ক'ব বিচাৰিছে মনত ৰাখিবা টাইম এণ্ড ৱৰ্কৰ কুৱেশ্চন সদায় যিমান কাম কৰিছে সেই হিচাপ পইচা হ'ব আৰু যদি কয় ন যে এজন মানুহৰ 10খন কাম আছে 10খন কামৰ কাৰণে 1000 টকা দি আছে তাৰ মিনিংটো হৈছে এখন কামৰ কাৰণে 100 টকা বুজি পাইছা নে তুমি যদি 7খন কাম কৰিছা 700 টকা পাবা গোটেই কাম কৰি দিয়া 1000 টকা পাবা আৰু এখন কাম কৰিলে 100 টকা এনেকুৱা নহয় যে 1000 টকাটো ভগাই দিব দুজন মানুহক তেনেকুৱা নকৰে ওকে যিমান কাম কৰা সেইটো হিচাপত পইচাটো পাবা এইটো কৈছে অনুজ can complete 40% of a work in 8 days 40% মানে কি 40% কাম কৰে অনুজে কাম কৰে 40% 40% মানে হৈছে আমি জানো ৰেশিওৰ পৰা জানো ন পাৰ্চেন্টেজৰ মেথড 2/5 2/5 8 দিনত কৰে 40% কাম কৰে 8 দিনত ইয়াৰে পৰা আমি 100% উলিয়াব পাৰিম নে নাই এইটো তোমাৰ যদি কাটি দিয়া 2 ৰে কাটি দিলে কিমান হ'ব 4 বাৰ 5 টো এইপিনে গুচি গ'লে 5 4 গুণ 20 অৰ্থাৎ এখন কাম কৰিব 20 দিনত ঠিক আছে
অনুজে যদি 40% কাম 8 দিনত কৰে এইটো মই ৰেশিও লিখিছো 2/5 5 ভাগত 2 অংশ 8 দিনত ইয়াৰ পৰা এটা কাম কিমান দিনত কৰে 20 দিনত কৰে আমি এইটো পার্সেন্টেজ মেথডতো কৰিব পাৰো 40% কাম কৰে 8 দিনত 40% কাম 8 দিনত কৰে ইয়াৰ পৰা আমি যদি ক্যালকুলেশন কৰো এটো 8 ৰে কাটি দিলো 8 5 গুণ 40 5% কাম কৰিব কিমান দিনত এক দিনত 5% কাম এক দিনত এৰে যদি 20 টা পূৰণ কৰো কি হ'ব এতিয়া 100 হৈ যাব 100 হলে কি হ'ব 20% 100% 100% কাম কিমান দিনত কৰিব 20 দিনত কৰিব ঠিক আছে 100% কাম 20 দিনত আমি সদায় উলিয়াব লাগে টোটেল কাম গোটেই কামখিনি কিমান দিনত কৰিছে আমি এলা 40% ত চাই নাথাকো আমি টোটেল কামখিনি উলাম তো সেইকাৰণে তোমালোকে এইটো মেথডো কৰিব পাৰা ওপৰৰ মেথডটো কৰিব পাৰা ঠিক আছে 100% টোটেল কামখিনি কিমান দিনত কৰিছে তো আমি গম পালো অনুজে গোটেই কামটো যদি কৰিলে হয় অনুজক 20 দিন লাগি থাকে আৰু এইখিনি যে ইমান স্পিডত হ'ল এইখিনি তোমালোকে প্ৰেক্টিস কৰিলে আহিল and Ankit can complete 60% অংকিতৰ কথা হৈছে এইটো হৈছে অনুজ আৰু এইটো অংকিত একে বুলি দিলে অংকিত অংকিতে কিমান দিনত কৰিছে 60% কাম কৰিছে 18 দিনত 60% মানে কি 60% মানে 20 3 গুণ 60 ন 3/5 3/5 কাম 18 দিনত 3 ৰে 18 কাটি দিয়ে 6 বাৰ 6 5 গুণ 30 অৰ্থাৎ 30 দিনত বুজি পালানে 3/5 ন 60% মানে কি 3/5 আৰু 3/5 ওয়ার্ক কৰে 18 দিনত মানে 3 ৰে 18 কাটিলে 6 বাৰ গুণ 5 ৰে কাটিলো 5 টো হৈ ফেলে গুছি গলে পূৰণ হ'ব 6 5 গুণ 30 মানে এখন কাম কিমান দিনত হ'ল এখন কাম কৰিবলৈ 30 দিন সময় লাগে কাক অংকিত নেক্সট আমাৰ কি কৈছে if they work together how many days they will take to complete the 50% of their work আধা কাম কৰিবলৈ কিমান সময় লাগিব প্ৰথমতে এফিচিয়েন্সি ওলাই লও 30 আৰু 20 কিমান হ'ব 60 ওলাব 30 2 গুণ 60 20 3 গুণ 60 30 2 গুণ 60 টোটাল এফিচিয়েন্সি 5 টোটাল ওয়ার্ক কিমান আছে টোটাল ওয়ার্ক 60 আধা কাম কিমান হ'ব 50% 50% মানে হ'ব 30 ওয়ার্ক হয় না নাই 50% মানে আধা নহয় জানো 60 ৰ আধা মানে এনেকৈ লিখিব পাৰা 60 into half 60 into half 30 ওয়ার্ক এই 30 ওয়ার্ক যে আছে এই ওয়ার্কখিনি কিমান এফিচিয়েন্সিৰে কৰিব 5 এফিচিয়েন্সিৰে হয় না নাই 5 6 গুণ 30 তো কারেক্ট आंसर আহি গল 6 হয় না নাই টোটাল ওয়ার্ক এনে কিমান টোটাল এফিচিয়েন্সি কিমান আছে সোয়া এইটো হৈছে এফিচিয়েন্সি এফিচিয়েন্সি দুৰে অনুজ আৰু অংকিত লগ হৈ পেলাই 5 তো আমাৰ কারেক্ট आंसर কিমান আহিছে 5 6 গুণ 30 6 days ওকে ডান আশা কৰো বুজি পালা ওকে নেক্সট কোৱেশ্চন হলে আহিছে এইটো কোৱেশ্চন মানে ইয়াতে কি কৈছে the capacity of bucket p is thrice than q মানে বাকেটৰ কথা হৈছে এটা ক্যাপাসিটিৰ আমাক ৰেশিও দিয়া আছে ক্যাপাসিটি অফ p বাকেট p এটা বাকেট আছে p এটা বাকেট আছে q ঠিক আছে p আৰু q ৰ আমাক ৰেশিও কিমান দিয়া আছে আমাক কৈছে the capacity of bucket p is thrice than q মানে q তকৈ 3 গুণ মানে q যদি 1 p হ'ব 3 ঠিক আছে p তো হৈছে 3 গুণ কাৰ q 3 গুণ to fill an empty tub the bucket p is poured 60 times মানে এটা খালি বাসন এটা আছে খালি সাজ এটা আছে আৰু এই সাজটো ভৰ্তি কৰিবলৈ এনেকৈ পানী ভৰাবলৈ কিমান সময় লাগে 60 বাৰ মানে p বাকেটটোৰে ভৰাব লাগে 60 বাৰ ভৰালে মানে কিমান কাম কৰিব এইটো হৈছে এফিচিয়েন্সি এইটো এফিচিয়েন্সি ৰেশিও ন এইটো হৈছে 60 বাৰ মানে ইমান সময় লাগিছে আলটিমেটলি টোটাল ওয়ার্ক কি হ'ব টোটাল ওয়ার্ক আহিব 60 into 3 ক্লিয়াৰ 180 অৰ্থাৎ টোটাল ওয়ার্ক এইটো আহিব টোটাল ওয়ার্ক এইটো আহি গল কিয় গম পালো এইটো আচ্ছা যদি এটা বালতি এটা এবাৰত যদি 3 ইউনিট কাম কৰে এটা বালতি এটা এবাৰত 3 ইউনিট কাম কৰিছে 60 বাৰত কিমান ইউনিট কৰিব 60 পূৰণ 3 180 হৈ গল ঠিক আছে নেক্সট ইন হাউ মেনি টাইমস both the bucket together can fill the empty tank যদি দুটা বাকেট একেলগে মানে ইউজ কৰা হয় এটা চোৱা এটা বালতিৰ এফিচিয়েন্সি 3 আনটো হৈছে 1 4 মানে টোটালত কিমান হ'ব 4 হ'ব 4 এফিচিয়েন্সিৰে টোটাল কিমান ভৰাব আছে 180 180 টোটাল ওয়ার্ক আৰু এইটো কৰিব লাগিব 4 এফিচিয়েন্সি হৰণ কৰি आंसर আহি যাব 4 4 গুণ 16 17 18 4 5 গুণ 20 45 আছে নে অপচন হাউ মেনি টাইমস both 45 টাইমস 45 বাৰ আমি টোটাল pour কৰিব লাগিব তেতিয়া হলে আমাৰ ফুল হৈ যাব ঠিক আছে বাকেটটো ফিল হৈ যাব দ্যাটস ইট ওকে নেক্সট কোৱেশ্চন হলে আইছো নেক্সট কোৱেশ্চন কি আছে চোৱা এই কোৱেশ্চনত কি কৈছে two taps a and b can fill a tank in 24 minutes দুটা টেপৰ কথা কৈছে a আৰু b মই একেলগে টাইম এন্ড ওয়ার্কত তোমালোকৰ পাইপ এন্ড 16 টো কমপ্লিট কৰাই দিলো ঠিক আছে পাইপ এন্ড 16 ৰ কাৰণে আৰু বেলেগ চেপ্টাৰ পঢ়িব নালাগে এইখিনি সাফিসিয়েন্ট হয় টাইম এন্ড ওয়ার্ক আৰু পাইপ এন্ড 16 একদম সিমিলার হয় এতে একো ডিফারেন্স নাই এটা কথা শিকিব লগা আছে পাইপ এন্ড 16 ত আমাৰ তিনিটা বস্তু থাকে এটা হল ইনলেট ঠিক আছে এটা হল আউটলেট আৰু এটা হল ইনলেট আউটলেট আৰু এটা আমাৰ ইম্পৰ্টেন্ট আহিব হোল ঠিক আছে হোল বুলি কয় এই তিনিটা বস্তু আমি শিকিব লাগে কি হয় এইকিটা ইনলেট বুলি কলে সদায় মনত ৰাখিবা যদি এটা বাসন এটা হাঁস এটা কিবা যদি পানী ভৰাই আছে এইটো কি বুলি কব ভৰাই থাকিলে পানী ভৰাই আছে ধৰি লোৱা পানী ভৰাই আছে মানে এইটো পজিটিভ সদায় পজিটিভ কিয় ভৰাই আছে ভৰ্তি কৰি আছে পজিটিভ যদি পানী বাহিৰত ওলাই দিয়ে যদি এটা পাইপ এটা আছে পাইপটোৰে পানীটো বাহিৰত গৈ আছে তেতিয়াহলে এইটো কি বুলি কব আউটলেট আৰু যদি এনেকুৱা হয় যে এটা ট্যাঙ্ক এটা আছে ট্যাঙ্কটোত এটা হোল এটা আছে এটা লিকেজ এটা আছে বেয়া হৈছে বান্দৰে ধৰিলে জঁপিয়াই পেলাই ফটাই দিছে অকমান
ঠিক আছে পানী অকমান ওলাই গৈ আছে বাহিৰৰ পিনে নিজে নিজে লিক হৈ আছে তো এনেকুৱা লিকেজটোক আমি কি বুলি ক'ম নিগেটিভ বুলি ক'ম ঠিক আছে ইয়াতে পজিটিভ নিগেটিভৰ কনচেপ্টটো আহে ইয়াতে ইনলেট বুলি ক'লে পজিটিভ আউটলেট বুলি ক'লে নিগেটিভ আৰু হোল বুলি ক'লে নিগেটিভ ঠিক আছে এতিয়া ইয়াতে কৈছে টু টেপ দুটা টেপ আছে এ আৰু বি কি কৈছে এ আৰু বি কি কৰিব পাৰে এ 24 মিনিটত আৰু বি এ 30 মিনিটত বি এ 30 মিনিটত ভৰ্তি কৰিব পাৰে বুলি কৈছে নে নাই ফিল এ টেংক এটা ভৰাই ল'ব পাৰে ভৰ্তি কৰিব পাৰে ভৰ্তি কৰি আছে মানে কি ইনলেট মানে টেংকিটো ভৰ্তি কৰিছে পানী ভৰাই আছে মানে ইনলেট ইহঁতৰ এলচিএম কিমান আহিব এইটোৰ আছে 6 5 গুণ 30 ইয়াতে 6 4 গুণ 24 ওকে তো 24 5 গুণ 120 120 তাৰপিছত আমাৰ কিমান আহিব দেন 24 5 গুণ 120 3 4 গুণ 120 ঠিক আছে এই দুটা হৈ গ'ল আমাৰ এফিচিয়েন্সি এতিয়া ইয়াৰে আগৰ কুৱেশ্যন বিলাক আমি ডাইৰেক্টলি লিখি থৈ দিছিলো ইয়াতে এফিচিয়েন্সি বিলাক কিন্তু ইয়াতে আমি কি লিখিলো পজিটিভ বা নিগেটিভ ইয়াতে যোনটো এফিচিয়েন্সি লিখিলা ইয়াতে পজিটিভ হ'ব নে নিগেটিভ হ'ব যেহেতুকে এ পাইপটোৱে ভৰাই আছে তো পজিটিভ বি পাইপটোৱে ভৰাই আছে তো পজিটিভ যদি এইটো হোল হলহেঁতেন নিগেটিভ যদি এইটো আউটলেট হলহেঁতেন যে পানী ওলাই গৈ আছে বাহিৰত তেতিয়াহ'লে এইটো নিগেটিভ ঠিক আছে এতিয়া গম পালো +9 আহিব ঠিক আছে টোটেলত +9 যদি ইয়াতে এনেকুৱা হলহেঁতেন +5 আৰু -4 তেতিয়াহ'লে আমাৰ কেঞ্চাৰ আহিলে +1 বুজি পালানে এইটো কথা যদি ইয়াতে এনেকুৱা হলহেঁতেন যে এইটো বি পাইপটোৱে আউটলেট হয় বি পাইপটোৱে পানী ওলাই নি আছে তেতিয়াহ'লে +1 আহিলহেঁতেন যদি এনেকুৱা হলহেঁতেন যে এ পাইপটো হৈছে আউটলেট আৰু বি পাইপটো হৈছে ইনলেট তেতিয়াহ'লে কি হ'ব ইয়াতে আহিব -1 বুজি পালানে যদি ইয়াতে -5 আহে ইয়াতে -1 মানে এফিচিয়েন্সিটো ইয়াতে বেলেগ বেলেগ কেছত আহিব এফিচিয়েন্সি -1 আহিলে গম পাবা যে টেংকিটো খালী হৈ গৈ আছে টেংকিটো লাহে লাহে খালী হৈ যাব আৰু প্লাছত আহিছে মানে টেংকিটো ভৰ্তি হৈ আহিব এইখিনি ডিফাৰেন্স যদি এফিচিয়েন্সিটো যোনটো নেট এফিচিয়েন্সি আছে টোটেল এফিচিয়েন্সিটো যদি এনেকুৱা হৈছে যে প্লাছত আহিছে মানে টেংকিটো ভৰ্তি হ'ব হৈ আছে আৰু যদি নিগেটিভত আহিছে মানে খালী হ'ব হৈ আছে এনে কৈছে both taps start working after 8 minutes if both taps start working যদি দুয়োটা পাইপ একেলগে আৰম্ভ কৰা হয় আৰু আফটাৰ 8 মিনিট 8 মিনিট পাছত কি হ'ব টেপ এ ষ্টপ মানে টেপ এ যোনটো টেপ আছে প্ৰথম এ মটৰ বুলি ধৰিব পাৰা প্ৰথম মটৰটো বন্ধ কৰি দিছে কিন্তু 8 মিনিট কাম কৰিলে ন 8 মিনিটত কিমান ভৰ্তি হ'ব 1 মিনিটত কৰে 9 হয় নে নাই 1 মিনিটত 9 ৱৰ্ক 8 মিনিটত কি হ'ব 9 8 গুণ 72 মানে 72খন কাম হৈ গ'ল ইয়াৰে -72 72 ৱৰ্ক হৈ গ'ল ঠিক আছে 8 মিনিটত 72খন কাম হৈ গ'ল কিমান ৰৈ গৈছে ইয়াতে আহিব 48 কাম ৰৈ গৈছে আৰু এই যে 48 কাম ৰৈ গৈছে এইখিনি কোনে কৰিব এ ষ্টপ মানে এ টেপটো বন্ধ কৰা হৈছে মানে এ টেপটো এতিয়া কাম নাই অকল বি থাকিব বি এ 4 এফিচিয়েন্সি আছে না বি 4 এফিচিয়েন্সিৰে কিমান টাইম লাগিব 12 4 গুণ 48 মানে 12 মিনিট লাগিব ঠিক আছে আমাক সুধিছে টেপ বি ফিল দা ৰিমেইনিং ট্যাঙ্ক ইন টেপ বি টোৱে ৰিমেইনিং ৰৈ যোৱাখিনি কিমান সময় ভৰ্তি কৰিব আমাক কোৱা নাই যে টোটেল কিমান সময় লাগিব এইটো কোৱা নাই আমাক কৈছে ৰৈ যোৱাখিনি মানে এই 48 মিনিটটো তো আমি কাৰেক্ট আনসাৰ দিম 12 মিনিট ঠিক আছে আমি অপশন বি কৈ দিম কারেক্ট 12 মিনিট লাগিব আমি এইটো নকওঁ যে 12 আছে 20 মিনিট হৈ যাব কারেক্ট আছে আৰু 20 মিনিট অপশনত নাই বাৰু কিন্তু ইয়াতে যদি আমাক সুধিলে হয় যে টোটেল গোটেই ট্যাঙ্কিটো কিমান সময় ভৰ্তি হ'ল তো আমি কম 12 মিনিট যোগ 8 মিনিট কিয় 12 আছে 20 মিনিট তাৰ ৰিজন কি তাৰ ৰিজনটো বেলেগ একো নাই সিম্পল ইয়াতে 8 যিটো আছে 8টো হৈছে আমাৰ 8 অলৰেডি 8 মিনিট কাম কৰিছে ন দুয়োটা পাইপ লক হৈ পেলাই আৰু তাৰপিছত ৰৈ যোৱা কামখিনি 12 মিনিটত কোনে ভৰাইছে বি পাইপটোৱে ভৰাইছে ওকে আশা কৰো কনসেপ্টখিনি ক্লিয়াৰ এতিয়া এইটোত মই বহুত কথা ক'লো ইনলেট আউটলেট হোল এইবিলাকৰ কথা ক'লো মই এইটো কুৱেশ্যন কৰাই দিলো পজিটিভ নিগেটিভৰ কনসেপ্ট বুজালো কেনেকে কাম কৰিছে বাকিটো যোনখিনি আমাৰ সিস্টেম আছে এইটোতো টাইম এণ্ড ৱৰ্কৰ নিচিনা অলমোষ্ট সেমেই হয় তো আলটিমেটলি এক্সামত যদি আহে তোমালোকৰ এইখিনি যদি ওভাৰঅল তোমালোকে গোটেইখিনি ভালদৰে বুজি পাইছা তোমালোকে এনসাৰ কৰিব পাৰিবা আৰু বেলেগ মানে শিকিব লগা নাথাকে এনে কৈছে ষ্টক অফ ফুড গ্ৰেইনছ ইজ এনাফ ফৰ 500 পাৰ্চনছ এইটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন হয় হোষ্টেলৰ হওক বা আৰ্মিৰ গ্ৰুপৰ হওক এনেকুৱা কুৱেশ্যন আহে এনে কৈছে এ ষ্টক অফ ফুড গ্ৰেইনছ আছে খোৱা বস্তু মানে জমা কৰি থৈ দিছে ঠিক আছে 500 মানুহৰ কাৰণে 8 সপ্তাহৰ আছে 500 মানুহৰ কাৰণে 8 সপ্তাহৰ আছে যদি হাউ লং উইল দ্য ষ্টক লাষ্ট ফৰ 400 পাৰ্চনছ 400 মানুহৰ কাৰণে কিমান সপ্তাহৰ হ'ব তাৰ কাৰণে MDH ফৰ্মুলা দ্যাটস ইট 400 মানুহৰ কাৰণে কিমান দিন D2 নাজানো ন D2 দুটা জিৰো কাট খাই গ'ল 4ৰে কাটি দিয়া 8ক 2 বাৰ তো কারেক্ট आंसर আহি গ'ল D2 ইকুয়াল 10 উইকস ঠিক আছে 10 উইকস 10 সপ্তাহ আমাক লাগিব দ্যাটস ইট আহি গ'ল অপশন ডি কারেক্ট आंसर নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো ওকে খতম তো ইয়াতে খতম যদি কাৰোবাৰ কিবা কুৱেৰি আছে যদি কোনোবাই মোৰ ক্লাছ কেইটা কেতিয়া আহে বিচাৰি পোৱা নাই একো মেথছ বাই নিৰ্মল ছাৰ মোৰ টেলিগ্ৰাম চেনেলত যাবা সার্চ কৰিবা টেলিগ্ৰামত গৈ পেলাই মেথছ বাই নিৰ্মল ছাৰ আহি যাব তাত জয়েন কৰিবা তাত মই গোটেইখিনি আপডেট দি থাকো ক্লাছ যেতিয়া আপলোড হয় লগে লগে লিংকটো শ্বেয়াৰ কৰি দিম কাৰোবাৰ কিবা কনফিউজন থাকে কিবা ক্লাছ ৰিলেটেড বা কিবা কুৱেশ্যন বুজি পোৱা নাই কিবা কনফিউজন আছে সো যিকোনো কথাৰ কাৰণে মেছেজ কৰিব পাৰা
তো ক্লাছটো বেছি দীঘলীয়া মই কৰা নাই কাৰণ তোমালোকৰ ইয়াৰে কোনটো কুৱেশ্যনৰ কনফিউজন আছে ময়ো গম নাপাওঁ ইয়াৰে এনেকুৱা হ'ব পাৰে কাৰোবাৰ 5 নম্বৰ কুৱেশ্যনৰ কনফিউজন আছে কাৰোবাৰ 7 নম্বৰ কুৱেশ্যনৰ যাৰ যোনটো কুৱেশ্যনৰ কনফিউজন আছে সেই কুৱেশ্যনটো দুবাৰ তিনিবাৰ ৰিপিট কৰি চাবা যদি কিবা কনফিউজন থাকে জনাবা মোক আৰু আশা কৰো সকলোৰে ভালেই লাগিল ভাল লাগিলে লাইক কৰিব নাপাহৰিবা আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া কাৰণ এক্সামলৈকে বেছি দিন নাই যিমান ফ্ৰেণ্ড আছে সকলোৱে পঢ়ক চাকৰি গোটেই কেইজনে পালে তোমালোকৰে ভাল যদি এজনে পোৱা বাকী কেইজনে নাপায় তেতিয়াহ'লে ফোন মাৰিব ক'ত আছ 500 টকা এটা দেচোন হয় নে নাই 500 টকা এটা দেচোন মই পইচা নাই এনেকে সকলোৱে পইচা খুজি থাকিব আৰু যদি গোটেই কেইজনে বন্ধু যিমান কেইজন ফ্ৰেণ্ড চাৰ্কেল আছে সকলোৱে চাকৰি পাই যায় তেতিয়া কি হ'ব কোনো একো ফোন নকৰে বিন্দাছ সকলোৱে একেলগে যাব পাৰিবা কথা নাই নহ'লে আৰু কাক কিমান ধাৰ দি থাকিবা ওকে লগ পাম আৰু সকলোকে নেক্সট ক্লাছত আশা কৰো ভালেই লাগিল থেংক ইউ এভৰিৱান